কৰি চাওঁ আহা 6.2 ইয়াত তোমালোকে পৰিসীমা আৰু এটা বাহুৰ মাপ কুৱেশ্যন কেইটাত পাবা এইকেইটা উলিয়াব লাগিব তে পৰিসীমা পেৰিমিটাৰ আমি সকলোৱে জানো যে পেৰিমিটাৰ মানে কি যে যিকোনো আকৃতি এটাৰ চাৰিওফালৰ মুঠ দৈৰ্ঘ্যকে পৰিসীমা বুলি কোৱা হয় এটা বাহুৰ মাপ পৰিসীমা উলিয়াব লাগিব যিটো আকৃতি দিয়া থাকিব সেই আকৃতিটোৰ এটা বাহুৰ মাপ উলিয়াব লাগিব তে কি আকৃতি আমি ইয়াত পাম ৰেগুলাৰ ট্ৰায়াঙ্গল ইকুইলেটাৰেল ট্ৰায়াঙ্গল অৰ্থাৎ সমবাহু ত্ৰিভুজ তিনিওডাল যি ত্ৰিভুজৰ তিনিওডাল বাহু সমান সমবাহু ত্ৰিভুজ সমবাহু ইকুইলেটাৰেল ট্ৰায়াঙ্গল সমবাহু ত্ৰিভুজ তাৰপিছত বৰ্গ তিনিডাল বাহু সুষম ত্ৰিভুজ বুলিও বা আমি সমবাহু ত্ৰিভুজ বা সুষম ত্ৰিভুজ বুলি কিয় কোৱা হৈছে যে তিনিডাল বাহু সমান কাৰণে সুষম ত্ৰিভুজ তো সুষম ত্ৰিভুজ বা সমবাহু ত্ৰিভুজৰ পৰিসীমা আৰু এটা বাহুৰ মাপ আমি কেনেকৈ উলিয়াম শিকিম ইয়াত তাৰপিছত বৰ্গ এটা আমি কি বুলি ক'ব পাৰো সুষম চতুৰ্ভুজ অৰ্থাৎ চাৰিডাল বাহু সমান সুষম চতুৰ্ভুজ বা বৰ্গ তাৰপিছত সুষম পঞ্চভুজ অৰ্থাৎ পাঁচডাল বাহু সমান এটো হৈছে সুষম পঞ্চভুজ এইকেইটাৰ আমি পৰিসীমা আৰু এটা বাহুৰ মাপ উলিয়াব জানিলে বাকি কেইটাৰো সহজে উলিয়াব পাৰিম সমবাহু ত্ৰিভুজৰ পৰিসীমাটো কেইটা বাহু সমান আছে তিনিডাল বাহু 3 ইনটু এটা বাহুৰ দৈৰ্ঘ্য ত্ৰিভুজৰ আমি ত্ৰিভুজৰ পৰিসীমা উলিয়াবলৈ কি কৰিম 3 কাৰণ ইয়াত তিনিডাল সমান বাহু আছে 3 ইনটু এটা বাহু দৈৰ্ঘ্য ঠিক বৰ্গটোৰ যদি পৰিসীমা উলোৱা হয় বৰ্গৰ পৰিসীমা বৰ্গত সমান বাহু কেইডাল আছে 4ডাল 4 ইনটু এটা বাহুৰ দৈৰ্ঘ্য পৰিসীমা উলাব কয় 5 ইনটু এটা বাহুৰ দৈৰ্ঘ্য ঠিক ষড়ভুজৰ কলে 6 ইনটু এটা বাহুৰ দৈৰ্ঘ্য তেনেদৰে বাঢ়ি যাব সংখ্যাটো এতিয়া পঞ্চভুজৰ কাৰণে ষড়ভুজৰ কাৰণে 6 সপ্তভুজ অষ্টভুজ তেনেকে দশভুজ যদি হয় দশভুজ হলে 10 ইনটু এটা বাহুৰ দৈৰ্ঘ্য সুষম বহুভুজ এটাৰ পৰিসীমা উলিওৱা সূত্ৰটো কি যে বাহুৰ সংখ্যা পূৰণ এটা বাহুৰ দৈৰ্ঘ্য তাৰপিছত যদি এটা বাহুৰ দৈৰ্ঘ্য উলিয়াবলৈ দিয়ে তেতিয়া কি কৰিবা এটা বাহুৰ এটা ত্ৰিভুজটোৰে চোৱা এটা বাহুৰ দৈৰ্ঘ্য যদি উলিয়াব দিয়ে এটা বাহুৰ দৈৰ্ঘ্য কি কৰিবা পৰিসীমা যেটো পৰিসীমা আছে ত্ৰিভুজৰ পৰিসীমাক ডিভাইড কৰিব লাগিব তিনিডাল বাহুৰে ত্ৰিভুজৰ ক্ষেত্ৰত 3 ত্ৰিভুজৰ এটা সুষম ত্ৰিভুজ বা সমবাহু ত্ৰিভুজ এটাৰ বাহুৰ দৈৰ্ঘ্য উলাবলৈ পৰিসীমাক 3 ৰে ডিভাইড কৰিব লাগিব যদি বৰ্গ এটা হয় বৰ্গ এটাৰ যদি এটা বাহুৰ দৈৰ্ঘ্য উলাবলৈ কয় তেতিয়া বৰ্গৰ পৰিসীমা ডিভাইডেড বাই 4 ঠিক তেনে ধৰণে ষড়ভুজ সপ্তভুজ দশভুজৰ ক্ষেত্ৰত যদি দশভুজ হয় দশভুজ এটাৰ ক্ষেত্ৰত ডিভাইডেড বাই 10 হ'ব গতিকে আমি ইয়াৰ পৰা কি শিকিলো সুষম বহুভুজ এটাৰ পৰিসীমা কেনে ধৰণে উলোৱা হয় তাৰ ফৰ্মুলা বা সূত্ৰটো কি আৰু এটা বাহু উলিওৱাৰ সূত্ৰটো কি গতিকে আমি এই 6.2 আমি এইখিনি পাম পৰিসীমা উলোৱা আৰু এটা বাহুৰ দৈৰ্ঘ্য তো প্ৰথম প্ৰশ্নটো চোৱা কি আছে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজ এটাৰ পৰিসীমা নিৰ্ণয় কৰা সমবাহু ত্ৰিভুজটোৰ কি দিয়া আছে বাহু দিয়া আছে পৰিসীমা নিৰ্ণয় কৰিব লাগে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত পৰিসীমা উলোৱাৰ সূত্ৰটো 3 ইনটু এটা বাহুৰ দৈৰ্ঘ্য 9 সেন্টিমিটাৰ দিয়া আছে গতিকে 6.2 সমাধান দিয়া আছে সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে 9 সেন্টিমিটাৰ এতেকে সমবাহু ত্ৰিভুজটোৰ পৰিসীমা অৰ্থাৎ সমবাহু ত্ৰিভুজৰ সমান বাহু কেইডাল থাকে 3ডাল সেইকাৰণে 3 দিবা 3 ইনটু এটা বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে 9 লিখি দিবা 3 ইনটু 9 3 9 যা 27 সেন্টিমিটাৰ এতেকে সমবাহু ত্ৰিভুজৰ পৰিসীমা
27 সেন্টিমিটাৰ 2 নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে যে 54 সেন্টিমিটাৰ পৰিসীমাৰ সমবাহু ত্ৰিভুজ এটাৰ বাহুৰ মাপ নিৰ্ণয় কৰা সমবাহু ত্ৰিভুজ এটাৰ কি দিয়া আছে পৰিসীমা আৰু এটা বাহুৰ মাপ নিৰ্ণয় কৰিব লাগিব এটা বাহুৰ মাপ নিৰ্ণয় কৰিবৰ কাৰণে ফৰ্মুলা বা সূত্ৰটো কি আছিল যে পৰিসীমা ডিভাইড কৰিব লাগিব বাহুৰে দিয়া আছে সমবাহু ত্ৰিভুজৰ পৰিসীমা কিমান দিয়া আছে 54 সেন্টিমিটাৰ সমবাহু ত্ৰিভুজটোৰ পৰিসীমা দিয়া আছে এতেকে সমবাহু ত্ৰিভুজটোৰ এটা বাহুৰ দৈৰ্ঘ্য উলিয়াবলৈ কি পৰিসীমা ডিভাইড কৰিব লাগিব পৰিসীমা আছে 54 পৰিসীমাক ডিভাইড কৰিব লাগিব তাৰ বাহুৰ সংখ্যাৰে সমবাহু ত্ৰিভুজ তিনিডাল সমান বাহু গতিকে 3 ৰে ডিভাইড কৰিবা তো 3 ৰে ডিভাইড কৰিলে 5 ক 3 ৰে ডিভাইড কৰিলে 5 ক প্ৰথমতে 5 ক 3 ৰে ডিভাইড কৰা 1 টাইমছ যাব 2 বাকি থাকিব ইয়ালৈ আহিব 24 হ'ব 24 হ'ব 2 24 ক 3 ৰে 8 বাৰ 3 8 গুণ 24 তো 18 সেন্টিমিটাৰ তো সমবাহু ত্ৰিভুজটোৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান ওলাব 18 সেন্টিমিটাৰ 3 নম্বৰ তোমাৰ চাৰিওফালে পোৱা সুষম আকৃতিত থকা বিভিন্ন বস্তুৰ পৰিসীমা নিৰ্ণয় কৰিবা এয়া তোমালোকে নিজে কৰিবা কি কি সুষম আকৃতিৰ বস্তু তোমাৰ চাৰিওফালে দেখা পাইছা সেই বস্তুবিলাকৰ চাৰিওফালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰি পৰিসীমা নিৰ্ণয় কৰিবা এয়া আছিল 6.2 কোৱেশ্চনসমূহৰ সমাধান কৰি চাওঁ আহা 6.3 তলৰ চিত্ৰসমূহৰ পৰিসীমা নিৰ্ণয় কৰা যি তিনিটা চিত্ৰ দিয়া আছে এই চিত্ৰকেইটাৰ পৰিসীমা নিৰ্ণয় কৰিব লাগে পৰিসীমা পেৰিমিটাৰ বিষয়ে তোমালোকে জানা যে পেৰিমিটাৰ বা পৰিসীমা কি চাৰিসীমাৰ মুঠ দৈৰ্ঘ্যকে পৰিসীমা বুলি কোৱা হয় গতিকে এই চিত্ৰটোৰ পৰিসীমা উলিয়াবলৈ হলে আমি চাৰিসীমাৰ দৈৰ্ঘ্যকেইটা জানিব লাগিব ইয়াৰ পৰা ইয়ালৈকে দৈৰ্ঘ্যটো দিয়া আছে তাৰপিছত এই দৈৰ্ঘ্যটো কিমান হ'ব এই দৈৰ্ঘ্যটো কাৰণ এইটো আয়ত হয় গতিকে এইটো সাইডত বা এই বাহুডাল কিমান সেন্টিমিটাৰ দিয়া আছে 4 সেন্টিমিটাৰ গতিকে এইডাল কিমান হ'ব 4 সেন্টিমিটাৰ গতিকে ইয়াত 4 লিখি দিয়া হ'ল 4 সেন্টিমিটাৰ এইডাল 4 সেন্টিমিটাৰ হ'ব 10 দিয়া আছে 4 দিয়া আছে এই বাহুডাল ইয়াৰ পৰা ইয়ালৈকে এইডাল কিমান দীঘল হ'ব গতিকে একেবাৰে ইয়াৰ পৰা ইয়ালৈকে এই বাহুডাল কিমান আছে 10 সেন্টিমিটাৰ আকৌ এইডাল কিমান আছে 4 সেন্টিমিটাৰ তো 10 ইয়াৰ পৰা ইয়ালৈকে 10 10ৰ পৰা এইডাল আছে 4 এইডাল ইয়াৰ পৰা 4 আছে এইফালে 4 থকা মানে এইডাল 4 হয় গতিকে 10 সেন্টিমিটাৰ পৰা 4 সেন্টিমিটাৰ মাইনাস কৰিলে কিমান হ'ব 6 গতিকে এইডাল হ'ব 6 এইডাল 6 সেন্টিমিটাৰ ও এই বাহুডাল কিমান হ'ব যেহেতু এইফালে 10 আছে গতিকে এইটো বাহু কিমান হ'ব 10 সেন্টিমিটাৰ গতিকে চাৰিওফালৰ যি কেইডাল বাহু আছে গোটেই কেইটা বাহুৰ দৈৰ্ঘ্যৰ জোখটো আমি পাই গলো এতিয়া পৰিসীমা উলিয়াবলৈ চাৰিওফালৰ বাহু জোখকেইটা যোগ কৰিব লাগিব গতিকে কিমান আছে গোটেই বাহুকেইটা এফালৰ পৰা যোগ কৰিবা তেতিয়া চোৱা প্ৰথমতে ইয়াৰ পৰা যদি আৰম্ভ কৰো যোগ কৰিবলৈ ইয়াৰ পৰা ইয়ালৈকে কিমান আছে 10 লিখিলা 10 তাৰপিছত এয়া 4 10 প্লাস 4 10 প্লাস 4 এইফালে কিমান 10 কো 10 লিখিলা আকৌ 4 তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে 6 এফালৰ পৰা লিখি যাবা 6 তাৰপিছত ইয়াৰ পৰা ওপৰলৈকে এইটো আছে 10 তাৰপিছত ইয়াত আহিলে 4 সেন্টিমিটাৰ 10 প্লাস 4 প্লাস 10 প্লাস 4 প্লাস 6 প্লাস 10 প্লাস 4 সেন্টিমিটাৰ গোটেই কেইটা যোগ কৰিলে 10 20 30 30 30 40 40 8 48 সেন্টিমিটাৰ গোটেই কেইটা যোগ কৰিলে কিমান পোৱা যাব 48 সেন্টিমিটাৰ নেক্সট চিত্ৰটোলৈ চোৱা পৰিসীমা উলাবলৈ আমি প্ৰতিটো বাহুৰ দৈৰ্ঘ্য জানিব লাগিব হয়নে এইডাল 10 সেন্টিমিটাৰ দিয়া আছে আকৌ এইডাল 4 এইডাল বাহুৰ দৈৰ্ঘ্য 10 4 এইডাল কিমান হ'ব আমি এয়া কোৱেশ্চন মাৰ্ক এটো উলিয়াব লাগিব তাৰপিছত 10 সেন্টিমিটাৰ দিয়া আছে 4 সেন্টিমিটাৰ এইডাল কিমান হ'ব উলিয়াব লাগিব এইডাল কিমান হ'ব উলিয়াব লাগিব এইডাল গতিকে 1 2 3 4 ডাল উলোৱাৰ পিছত আমি চাৰিওফালৰ দৈৰ্ঘ্যকেইটা যোগ কৰিম
এতিয়া চোৱা এয়া এটা আয়তৰ এইডাল হৈছে 4 সেন্টিমিটাৰ এইডাল 4 সেন্টিমিটাৰ হোৱাৰ লগে লগে ইয়াত থকা এইডালো নীলা ৰঙৰ এইডালো 4 সেন্টিমিটাৰ হ'ব আৰু দৈৰ্ঘ্যটো কিমান দিয়া আছে 10 সেন্টিমিটাৰ ইয়াৰ দৈৰ্ঘ্যটো কিমান হ'ব 10 গতিকে এটা আনসাৰ পালো এটো কিমান হ'ব 10 সেন্টিমিটাৰ তাৰপিছত এই আয়তটো চোৱা এই আয়তৰ ক্ষেত্ৰত 10 সেন্টিমিটাৰ দৈৰ্ঘ্য আছে আৰু প্ৰস্থটো কিমান আছে 4 গতিকে প্ৰস্থটো 4 হ'ব এতিয়া আমি ইয়াৰ পৰিসীমা ওলাবলৈ এই দুইডাল বাহুৰ দৈৰ্ঘ্য পাব লাগিব তো এই দুডাল বাহু কিমান সেন্টিমিটাৰ হ'ব উলিয়াবলৈ হলে আমি কি কৰিম চোৱা এই আয়তটোৰ বহল 4 সেন্টিমিটাৰ গতিকে এইফালে চিত্ৰটো চোৱা এইটো চিত্ৰৰ এইফালে 4 সেন্টিমিটাৰ হ'ব এইখিনিয়ে 4 সেন্টিমিটাৰ লৈ ললে বাকি থাকিলে এইখিনি আৰু এইখিনি তো এইখিনি তাৰ মানে আমি এইডাল সম্পূৰ্ণ ইয়াৰ পৰা ইয়ালৈকে আহিলে কিমান দীঘল হ'ব কিমান দীঘল আছে দিয়া আছে 10 সেন্টিমিটাৰ ইফালে যদি 10 সেন্টিমিটাৰ এইটো সাইডটো ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব ইয়াৰ পৰা ইয়ালৈকে 10 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈকে 10 সেন্টিমিটাৰ দিয়া আছে 10 সেন্টিমিটাৰ দিয়া আছে ক 10 ৰ পৰা এই নীলা ৰঙৰ 4 সেন্টিমিটাৰটো বিগ হ'ব বিগ হলে কিমান পাবা 6 সেন্টিমিটাৰ গতিকে এইটো বিগ হোৱাৰ পাছত এইটো টুকুৰা প্লাস এইটো টুকুৰা এই দুটা টুকুৰা এইটো টুকুৰা প্লাস এইটো টুকুৰা দুটা টুকুৰা লগ লাগি কিমান হ'ব 6 সেন্টিমিটাৰ হ'ব গতিকে আমি এই দুটা টুকুৰাৰ যোগফলটো কিমান হ'ব 6 সেন্টিমিটাৰ এতিয়া আমি 2 নম্বৰ চিত্ৰটোৰ চাৰিফালৰ দৈৰ্ঘ্য কেইটা যোগ কৰিলে ইয়াৰ পৰা যদি আৰম্ভ কৰো প্ৰথমতে 4 আছে 4 লিখা হ'ল 4 তাৰপিছত 10 4 লিখা হ'ল এই দুটা বাহু একেলগে লিখা হৈছে একেলগে কিমান হ'ব 6 সেন্টিমিটাৰ এই দুটা বাহুৰ যোগফলটো 6 সেন্টিমিটাৰ লিখা হ'ল তাৰপিছত এইডাল 10 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ এইডাল 10 সেন্টিমিটাৰ গতিকে চাৰিফালৰ দৈৰ্ঘ্য কেইটা লোৱা হ'ল লোৱাৰ পিছতে গোটেই কেইটা যোগ কৰিলে 10 20 30 40 48 সেন্টিমিটাৰ গতিকে 2 নম্বৰৰ সমাধান হ'ব নিৰ্ণয় পৰিসীমা 48 সেন্টিমিটাৰ কোৱেশ্চন নম্বৰ 3 চিত্ৰটো চোৱা 3টো প্ৰতিটো বাহুৰ প্ৰথমতে দৈৰ্ঘ্য উলিয়াই লওঁ আহা এইডাল 10 সেন্টিমিটাৰ দিয়া আছে এইডাল 4 তো এইডাল 4 দিয়াৰ লগে লগে তোমালোকে জানা যে এইটো এটা আয়ত তো আয়ত এইডাল 4 হোৱাৰ লগে লগে এইডাল কিমান সেন্টিমিটাৰ হ'ব 4 গতিকে 4 লিখা হ'ল এইডাল 5 দিয়া আছে এইডাল দৈৰ্ঘ্যটো কিমান হ'ব এইডাল 4 হ'ল এইডাল 10 4 5 এইডাল কিমান দীঘল হ'ব যেহেতু ইফালে 4 আছে প্ৰস্থ 4 হ'ব গতিকে ইয়াত 4 লিখা হ'ল 4 ইয়াত 10 ইয়াত 4 এতিয়া থাকিল এইডাল বাহু কিমান হ'ব এইডাল বাহু উলিয়াবৰ কাৰণে প্ৰথমতে তোমালোকে চোৱা এইডাল হৈছে হেউজিয়া ৰঙৰ ডাল দীঘল ডাল 10 সেন্টিমিটাৰ দীঘল হেউজিয়া ৰঙৰ আয়তটোৰ দৈৰ্ঘ্য হৈছে 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰৰ পৰা এয়া হৈছে 5 সেন্টিমিটাৰ 10 সেন্টিমিটাৰৰ পৰা 5 সেন্টিমিটাৰ কাটি দিয়াত আমাৰ এইখিনি দৈৰ্ঘ্য বুজাব এইখিনি 10 ৰ পৰা 5 কাটি দিয়াত এইখিনি দৈৰ্ঘ্য বুজাব তো এইখিনি দৈৰ্ঘ্য কিমান আছে 5 অৰ্থাৎ এইখিনি 5 আছে আৰু ইফালে এই দৈৰ্ঘ্যখিনি আছে 5 তো 5 খিনি এই ওপৰৰ যেটো আয়তৰ 5 সেন্টিমিটাৰটো হেউজিয়াটোৰ ওপৰত আছে তো বাকি কিমান অংশ বাহিৰত ওলাই আছে তাৰ কাৰণে ইয়াৰ সম্পূৰ্ণ দৈৰ্ঘ্যটো জানিব লাগিব সম্পূৰ্ণ দৈৰ্ঘ্যটো 10 ৰ 5 সেন্টিমিটাৰটো হেউজিয়া অংশৰ লগত লাগি আছে গতিকে হেউজিয়া অংশৰ লগত নলগা যিখিনি অংশ ওলাই আছে ইয়াৰ দৈৰ্ঘ্য কিমান হ'ব 5 সেন্টিমিটাৰ গতিকে এইখিনি 5 সেন্টিমিটাৰ গোটেই কেইটা দৈৰ্ঘ্য পোৱা গ'ল এতিয়া গোটেই কেইটা দৈৰ্ঘ্য আমি যোগ কৰিম 3 নম্বৰ সমাধান নিৰ্ণয় পৰিসীমা ইয়াৰ পৰা যদি আৰম্ভ কৰো ইয়াৰ পৰা 10 সেন্টিমিটাৰ 10 তাৰপিছত ইয়াত 4 লিখিলা তাৰপিছত আকৌ ইয়াৰ পৰা ইয়ালৈকে 5 লিখিলা আকৌ ইয়াৰ পৰা ইয়ালৈকে 4 লিখিলা প্লাস 4 পাছত চোৱা এইডাল কিমান দৈৰ্ঘ্য আছে 10 লিখিলা তাৰপিছত 10 ৰ পাছত 4 লিখিলা আকৌ 5 লিখিলা তাৰপিছত 4 কি গোটেই কেইডাল বাহুৰ দৈৰ্ঘ্য আমি লিখিলো তে লিখাৰ পাছত গোটেই কেইটা যোগ কৰিব লাগিব যোগ কৰিলে কিমান হ'ব 10 4 14
14 5 19 19 4 23 23 10 33 33 4 37 37 5 42 42 4 46 46 সেন্টিমিটাৰ গতিকে তৃতীয় চিত্ৰটোৰ পৰিসীমা কিমান হ'ব 46 সেন্টিমিটাৰ এয়া হৈছে 3 নম্বৰৰ সমাধান